সুৰক পাইছে তাৰমানে তেনে তেওঁ সুৰক পাইছে সুৰক পাইছে ছাৰ এক্সপ্লেইন কৰি দিলে ন এতিয়া কিয় নিদিম সুৰক পাইছে তেওঁ ছাৰ অকণমান আগতে আপোনাক এক্সপ্লেইন কৰিয়ে দিলে যে যেতিয়া গৰু থকা শুৱালকুছিৰ কলিতাপাৰাত গৰু চোৰক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতি। নিশা শুৱালকুছিৰ কলিতাপাৰাৰ এখন দোকানৰ ভিতৰত গৰু আবদ্ধ কৰি ৰখা কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে উক্ত দোকানখন হাজোৰ দামপুৰৰ আমদলাপাৰৰ ৰাহুল আলী নামৰ এগৰাকী লোকে ভাড়াত লৈ চলাই আছিল এখন হাৰ্ডৱেৰ দোকান। নিশা বন্ধ দোকানৰ ভিতৰত আবদ্ধ কৰি ৰখা গৰুৰ সম্ভেদ লাভ কৰে স্থানীয় ৰাইজে। উক্ত ঘটনাক লৈ নিশা এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পুৱা কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত চুৰি কৰা গাই গৰুটো গৰাকীক সমজাই দিয়াৰ লগতে বিপণীখন চিল কৰি দিয়ে। সাময়িকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও এতিয়াও চেপা উত্তেজনা অব্যাহত আছে। মোৰ নাম হেমন্ত কলিতা। মোৰ তাৰমানে গৰুটো কালি সন্ধিয়াৰ পৰা ঘৰত যোৱা নাই। ঘৰত নাযাওঁতে মই বিচাৰি আহিলোঁ। বিচাৰি পোৱালিটো এইখিনি জেগাত ঘূৰি আছে, বেবাই আছে। পোৱালিটো যেতিয়া বেবাই আছে মই ভাবিছোঁ গাইটোৰ ওচৰতে ক'ৰবাত আছে। গাইটোক বিচাৰিলোঁ, নাই গাইটো। তাৰপিছতে গাইটো পোৱালিটোতো ভিতৰত সোমাই গ'ল। ভিতৰত সোমাই যাওঁতে মই সোমাই গ'লোঁ। সোমাই যাওঁতে ভিতৰততো ঘেঙেনি এটা পাইছোঁ মই, শব্দ পাওঁতে মই টৰ্চটো মাৰি চাওঁ যে ভিতৰত গাইটো আছে। তাৰপিছত পোৱালিটো যেতিয়া একেবাৰে বেবাইছে এই ৰাহুল আলীৰ দোকানৰ ভিতৰত। দোকানটো কলিতাপাৰাত, শুৱালকুছি কলিতাপাৰাত। আৰু ৰাহুল আলীৰ ঘৰ আমদলাপাৰাত বুলি শুনিছোঁ, তাক চিনিও নাপাওঁ। তাৰপিছতে মই যেতিয়া টৰ্চটো মাৰি চাওঁ ভিতৰত গৰুটো আছে। তাৰপিছতে মই ওচৰ পাজৰৰ মানুহ দুই চাৰিটাক ক'লোঁ, মিডিয়াকো খবৰ দিলোঁ। মিডিয়াও আহিল, অহাৰ পিছত আৰু গণ্ডগোলটো লাগিলে। তাৰপিছত তাক দি হয় গৰুটো মোৰে। সিহঁতৰ মতলবটো কি নাজানো, কিন্তু এখন দোকানৰ ভিতৰত গৰু এটা ভৰাই থৈ 3টা তালা মাৰি থোৱাটো কি, এইটো মানেটো কি? মানুহটো গৰুটো চুৰ কৰে এইটো। তেখেতৰ নাম কি হৈছে? ইয়াৰে চাৰিটা।